এয়া দিছপুৰ লাষ্ট গেটত থকা চুইচ গেট কালী মন্দিৰ। ইয়াত বাসন্তী পূজা চলি আছে। ষষ্ঠীৰ পৰা দশমীলৈ সুন্দৰকৈ সম্পূৰ্ণ বিধিসন্মতভাৱে ইয়াত পূজা চলি আছে আৰু অগণন ভক্তৰ সমাগম ঘটিছে। ইয়াত এতিয়া পুষ্পাঞ্জলিৰ পাছৰ অংশ আপোনালোকক কিছু দেখুৱালোঁ। এয়া নৱমী পূজাৰ অংশ আৰু অগণন ভক্ত ইয়াত পুষ্পাঞ্জলি দিবলৈ আহিছে, লগতে সেৱা ল'বলৈ আহিছে। দেৱী মাৰ চৰণত নিজৰ শিৰ থ'বলৈ আহিছে অগণন ভক্ত। আৰু ইয়াৰ ভিতৰ অংশ অকণমান দেখুৱাওঁ মন্দিৰ ভাগৰ। এয়া হৈছে মহাদেৱ শিৱৰ আৰাধ্য স্থান। ইয়াত সুন্দৰকৈ মহাদেৱৰ লিংগৰ লগতে পূজা কৰাৰ সামগ্ৰীসমূহ আছে। এয়া আৰু ভিতৰলৈ মন কৰকচোন, মহাদেৱৰ লগতে গণপতি বাবা গণেশৰো পূজাৰ স্থান আছে। আৰু আনফালে এয়া বাসন্তী পূজা চলি আছে। ভক্তসকলে পুষ্পাঞ্জলি অৰ্পণ কৰি আছে আৰু ইয়াৰ লগতে প্ৰসাদ বিতৰণ, নিৰ্মালিক দান, এই কাৰ্যসমূহ চলি আছে। এয়া নিৰ্মালি লোৱা দৃশ্য। আনফালে আছে প্ৰসাদ বিতৰণ, লগতে ভোগৰ বিতৰণৰ ব্যৱস্থা আছে। মই কিছু অংশ আজি নৱমী পূজাৰ কিছু অংশ আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ আৰু মন্দিৰ ভাগৰ বাহিৰ অংশ এয়া সুন্দৰ ব্যৱস্থা।